মই আহিছো টিলিঙা মন্দিৰলৈ। সো বন্ধুসকল মই আজি টিলিঙা মন্দিৰ গৈ আছো। মোৰ লগত আছে মা দেউতা আৰু লগৰ এটা। আমি চাৰিওজন গৈ আছো টিলিঙা মন্দিৰ। সো বন্ধুসকল ফাইনালি আমি পালোহি মন্দিৰৰ সন্মুখ। এতিয়া জাষ্ট আমি এন্ট্ৰি কৰিছো। ইয়াত গাড়ী কবাত পাৰ্কিং কৰি পিনে আমি মন্দিৰত সোমাম। তাৰপিছত তাত গৈ আপোনালোকক চিন যি আছে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো অন্তলৈকে শেষলৈকে চাই থাকিব। তো বন্ধুসকল স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'টোত মই আহিছোঁ টিলিঙা মন্দিৰলৈ। টিলিঙা মন্দিৰটো আপোনালোকে গম পাইছে চাগে, যদি অসমত থাকে বৰদবিত আছে টিলিঙা মন্দিৰ। টিলিঙা মন্দিৰত আহি আপোনালোকৰ টিলিঙা মন্দিৰৰ গোটেই ভিউটো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াত আপোনালোকে চাইছে এফালে টিলিঙা যদি দম লাগি আছে টিলিঙা এফালে, আৰু গোটেই এফালে যদি চাৰিওফালে আপোনালোক দেখুৱাওঁ অকল টিলিঙা পাব। আৰু এফালে মন্দিৰত যদি দেখুৱাওঁ আপোনালোকে মন্দিৰত পূজা কৰি আছে মানুহে, বহুত লাইন লাগি আছে। একচুৱেলি আজি পূৰ্ণিমাৰ কাৰণে অলপ ভিৰ আছে, নহ'লে আনকালে ইমান ভিৰ নাথাকে। খালি শাওণ মাহটোত ভিৰটো অলপ বেছিকৈ থাকে। সো টিলিঙা মন্দিৰ যদি আপোনালোকে অহা নাই আহিব পাৰে, ইয়াত ভাল হয়। শিৱ মন্দিৰ হয় এইটো এটা। তো ইয়াত আপোনালোকে শাওণ মাহতো গোটেই মাহটো মানে গোটেই কমপ্লিট ভিৰেই থাকে, কিন্তু এনেই অইন মাহত আপোনালোকে অলপ ভিৰটো কম পাব। খালি আজি পূৰ্ণিমাৰ কাৰণে ভিৰটো অলপ বেছি, লাইন পাতি মানুহে পূজা কৰি আছে। টিলিঙা যদি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, গোটেই ভিডিঅ'টোত মই টিলিঙা কিমান আছে গোটেইখিনি দেখুৱাম আপোনালোকক। সো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আন সকলোৰে লগত, যাতে সকলোৱে গম পায় টিলিঙা মন্দিৰটো ক'ত আছে আৰু কেনেকুৱা তাৰ ভিউটো। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল এইটোৱে হৈছে মন্দিৰৰ এণ্ট্ৰি গেট। গেটটো চাই লওক আপোনালোকে, টিলিঙা লগা আছে ওপৰত, আৰু তাৰ কাষতে চাইনবোৰ্ড এটা আছে টিলিঙা মন্দিৰলৈ স্বাগতম। সো এফালেদি আমি জাষ্ট এণ্ট্ৰি কৰিম। এণ্ট্ৰি কৰাৰ পিছত ইয়াত গ্ৰাউণ্ড এটা আছে সৰু মোৰ, আৰু ইয়াত চাওক মানুহে লাইন পাতি আছে পূজাৰ কাৰণে। 1 by 1কৈ লাইন পাতি থিয় হৈ আছে। আৰু এইটো মন্দিৰটো মেইন মন্দিৰ, আৰু এইফালে হৈছে মন্দিৰৰ গেটটো। তো এইফালেদি আমি এতিয়া লাইন পাতি থিয় হৈ যাম। সো বন্ধুসকল এণ্ট্ৰি কৰাৰ পিছত আপোনালোকে অদ্ভুত বস্তু কিছুমান দেখা পাব টিলিঙাৰ। এফালে চাওক দম টিলিঙা লাগি আছে। গোটেই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম কিমান টিলিঙা চাৰিওফালে ইয়াত লাগি আছে। 1 by 1কৈ চাওক আপুনি, গোটেই ৱালৰ ছাইডে টিলিঙাই পাব অকল। নিশ্চয় আপোনালোকে চালে ইয়াত কিমান টিলিঙা লাগি আছে। গোটেই দম টিলিঙা ৰখা আছে, আৰু টিলিঙাখিনি কোনেও চুৰ নকৰে। মেইন কথাটো সেইটো ইয়াত, কাৰণ মন্দিৰৰ চৌহদৰ ভিতৰত আছে। চ' কোনেও ইয়াত চুৰি নকৰে। আৰু এইটো হৈছে আপোনাৰ মন্দিৰৰ পিছ চাইডটো। আমি এইফালে পিছ চাইডে থিয় হৈ আছোঁ, এইফালে মানুহে লাইন পাতি আছে। গোটেই মন্দিৰটো লাইন পাতি ভিৰ হৈ আছে। আৰু এইফালে ক'ভিডৰ কাৰণে গোটেই ছিষ্টেমখিনি অলপ চেঞ্জ কৰা হৈছে। আৰু এইফালে চাওক আপোনালোকে মন্দিৰ, আৰু এইফালে জাষ্ট আমি এতিয়া পূজা কৰিবলৈ আৰম্ভ কৰিছোঁ। মই আৰু লগতে আছে মা দেউতাও আছে। তো ইয়াত চাকি জ্বলাই ইয়াত পূজা চূজা কৰি আমি ইয়াৰ পৰা ওলাই যাম। ৰ'ব যদি আপোনালোকে টিলিঙা মন্দিৰ আহিছে আৰু মনৰ কিবা কামনা আছে, সেইটো যদি আপোনালোকে ভগৱানৰ পৰা বিচাৰে, আপোনালোকে সূতা ইয়াত গছত বান্ধিবলৈ একেবাৰে নাপাহৰিব। মানুহে তেনেকৈ কয়, যদি আপোনাৰ মনৰ কামনাটো লৈ আপুনি গছত সূতা বান্ধে, তেন্তে আপোনাৰ সেই কামনাটো পূৰ্ণ হয়। চ' ইয়াত সূতা আপোনালোকে বান্ধিব। আৰু এইটো হৈছে মন্দিৰৰ এটা ছাইড, যিফালে নতুন টিলিঙা গোটেইখিনি ইয়াত ওলমাই থোৱা আছে। মন্দিৰৰ গেটৰ বাহিৰৰ ফালে বহুতখিনি দুখীয়া মানুহ বহি থাকে বিচাৰিবলৈ। সেইকাৰণে তেওঁলোকক মা আৰু দেউতাই কিছুমান চাউল আৰু টকা কিছুমান দি তেওঁলোকৰ পৰা আশীৰ্বাদ লৈছে। আপোনালোকে চাইছে এই ভাল কামটো আপোনালোকে কৰিব পাৰে। যিসকলে যিমান পাৰে দুখীয়া মানুহক হেল্প কৰিব লাগে। এওঁলোক কিবা এটা আশা লৈ ইয়াত বহি থাকে, কাৰণ এওঁলোকৰ মানে কিছুমানৰ ভৰিত প্ৰব্লেম, কিছুমানৰ কিবা প্ৰব্লেম, তেওঁলোক কাম কৰিব নোৱাৰে। চ' মন্দিৰৰ গেটৰ বাহিৰতে বহে। চ' মা আৰু দেউতাই ইয়াত তেওঁলোকক কিবা কিবি দান পুণ্য দি আশীৰ্বাদ লৈছে। চ' আপোনালোকে এই কামবোৰ কৰিব লাগে। মন্দিৰ
যোৱাৰ পাছত মানে মন্দিৰৰ পৰা ওলোৱাৰ পাছত নিশ্চয় এইবোৰ কাম কৰিব লাগে সো আপোনালোকে ইয়াৰ পৰা বহুতখিনি হেল্প পাব এতিয়া পূজা পাঠ হ'ল হেখ মায়ে এতিয়া দোকানৰ পৰা কিছুমান বস্তু লৈছে লোৱাৰ পিছত আমি ঘৰলৈ যাম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব থ্যাঙ্কস ফৰ ওয়াচিং